নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বুলিকা আজি আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ কাহিনী ৰাধা ৰাণীৰ বিষয়ে। ৰাধা কোন আছিল, কৃষ্ণই কিয় ৰাধাক বিয়া পাতিব নোৱাৰিলে, এই কাহিনীটোত সকলো কথা ক'ম। আহক কাহিনীটো আজি শুনো। ভগৱান কৃষ্ণই যেতিয়া মোহিনী অৱতাৰ ধাৰণ কৰিছিল, সেই মোহিনী অৱতাৰৰ যিটো ৰূপ, সেই ৰূপৰ সৌন্দৰ্য দেখি ৩৩ কোটি দেৱতা মোহিত হৈ গৈছিল। সকলো দেৱতাই ভাবিবলৈ ধৰিলে যে এই ৰূপটো ইমান ধুনীয়া, যিয়েই নহওক মোৰ যদি পত্নী হোৱা হ'লে কিমান ভাল হ'লহেঁতেন। সকলোৱে ভাবিলে। মহাদেৱ, ব্ৰহ্মা, বৰুণ, ইন্দ্ৰ সকলো দেৱতা মোহিনীৰ পিছে পিছে যাবলৈ ধৰিলে। সকলোৱে মোহিনীৰ কাৰণে পগলা হৈছে যে এবাৰ হ'লেও মোক যদি চাই চকু দিয়ে, লগে লগে আমাৰ কিমান কল্যাণ হৈ যাব। এই ৩৩ কোটি দেৱতাৰ ভিতৰত এনেকুৱা এজন আছিল যিজন মোহিনীৰ প্ৰতি এনেকুৱা বেয়া ভাৱ নাছিল, আৰু সেইজন আছিল সূৰ্য দেৱতা। সূৰ্য দেৱতাই যেতিয়া মোহিনীৰ ধুনীয়া সুন্দৰ ৰূপ দেখিছিল, তেতিয়া তেওঁৰ মনলৈ আহিছিল, ইমান ধুনীয়া, ইমান কোমল, ইমান শীতল, যদি মোৰ কন্যা হোৱাহেঁতেন। সকলোৱে ভাবিছিল পত্নী বনাবলৈ, কিন্তু সূৰ্য দেৱতাই ভাবিছিল মোৰ ছোৱালী হোৱাহেঁতেন। সূৰ্য দেৱতাই যেতিয়া এই কথা মনত ভাবিছিল, লগে লগে মোহিনীয়ে সূৰ্য দেৱতাৰ ফালে চালে, চাই ইংগিত দিলে, ক'লে, কি তোমাৰ এয়া ইচ্ছা নেকি? সূৰ্য দেৱতাই ক'লে, অঁ প্ৰভু, মোৰ বহুত আশা আছে যে আপুনি মোৰ ঘৰত মোৰ ছোৱালী হৈ জন্ম লয়। কৃষ্ণই ক'লে, মোক পোৱাটো ইমান সহজ নহয়। ল'ৰা হ'লেতো একো নাই, কিন্তু ছোৱালী হোৱাটো অসম্ভৱ। ইয়াৰ কাৰণে তুমি তপস্যা কৰিব লাগিব। সূৰ্য দেৱতাই ক'লে, মই আজিৰ পৰাই তপস্যা কৰিম, কিন্তু তুমি বচন দিয়া কি ছোৱালী হৈ জন্ম ল'ম এই মোহিনী ৰূপত। মোহিনীয়ে ক'লে, যদি তোমাৰ তপস্যাত পচন্দ হওঁ, যদি ভক্তি ভালকৈ কৰা, তেন্তে এই মোহিনীয়ে ৩৩ কোটি দেৱতাক মোহি লয়, কিন্তু তোমাৰ তপস্যা ভক্তিত পচন্দ হৈ যেতিয়া তোমাৰ ঘৰত জন্ম ল'ম, তেতিয়া মোহিনীকো মোহি লোৱা ৰূপ ধাৰণ কৰিম। সেয়েহে সূৰ্য দেৱতাই বৃষভানু ৰূপ লৈ পৃথিৱীত জন্ম লৈছিল। ইয়াৰ আগতেও ৰজা হৈ জন্ম লৈছিল, কিন্তু ভগৱান নাহিল। বৃষভানুৱে ভগৱান কৃষ্ণক তপস্যা কৰিবলৈ বন্ধ কৰি দিলে আৰু ব্ৰহ্মাক তপস্যা কৰিবলৈ ধৰিলে। ব্ৰহ্মা এদিন প্ৰকট হ'ল আৰু বৃষভানুক সুধিলে, কি লাগে কোৱা? বৃষভানুৱে ক'লে যে বৰদান আপুনি দিব নালাগে। মোক কোনোবাই কৈছিল যে মোৰ ঘৰত পুত্ৰী হৈ জন্ম ল'ম, মোক লাগিছে পাহৰি গ'ল চাগে। ব্ৰহ্মা আপুনি গৈ কৈ দিয়কচোন যে মই অতি আগ্ৰহেৰে বাট চাই আছোঁ। যেতিয়াই মই মোহিনী ৰূপ দেখিলোঁ, তেতিয়াৰ পৰাই ভাবি আছোঁ কেতিয়া আকৌ আহিব। গোটেই ৩৩ কোটি দেৱতাই বাট চাই আছে। কৃপা কৰা প্ৰভু, কৃপা কৰা। ব্ৰহ্মাই ক'লে, তোমাৰ ভক্তিত ইমান শক্তি আছে যে প্ৰভুৱে মানা কেতিয়াও নকৰে। মোৰ পূৰা বিশ্বাস আছে। সেইকাৰণে মই বিশ্বাস দিবলৈ ইয়াত মই পৰ্বত বনি থাকিম। তাৰ পাছত বৰ্ষানাথ ব্ৰহ্মাৰ পৰ্বত বনি থাকিবলৈ ধৰিলে। এদিন ভগৱান শ্ৰীকৃষ্ণই বৈকুণ্ঠত বহি ভাবি আছিল। এনেতে এটা খুঁটাত লাগি থকা মণিত নিজৰ প্ৰতিবিম্ব দেখা পালে। যেতিয়াই ভগৱানে নিজৰ প্ৰতিবিম্ব দেখা পালে, লগে লগে আগবাঢ়ি গ'ল আৰু সেই প্ৰতিবিম্বৰ ৰূপটো স্থিৰ কৰি পেলালে। সেই স্থিৰ কৰি দিয়া প্ৰতিবিম্বটো দেৱী লক্ষ্মীৰ পৰা সজোৱা বস্তুবিলাক আনি সজাবলৈ ধৰিলে। প্ৰথমতে মুকুট আঁতৰালে, কেঁকুৰা চুলিখিনি খুলি দিলে, চকুত কাজল লগালে, ধুনীয়া ফুট লগালে, ওঠত ৰং লগালে আৰু গোটেই আ-অলংকাৰ পিন্ধালে। আৰু দেৱী লক্ষ্মীৰ চুৰ্ণিখন আনি মূৰত লগালে। কৃষ্ণৰ শ্যাম ৰংটো যেনেকৈয়ে বগা কৰিলে, গোটেই যেন সূৰ্য আৰু চন্দ্ৰৰ একেকাৰ হৈ গ'ল। প্ৰতিবিম্বৰ পৰা ইমানেই তাপ ওলাল, ভগৱানে নিজৰ চকুকেইটা বন্ধ কৰিব লগা হ'ল। ভগৱানে চকু খোলাৰ লগে লগে কিশোৰীৰ দিব্য ৰূপ প্ৰকট হ'ল। ভগৱানে প্ৰথমে প্ৰণাম কৰিলে। কিশোৰীয়ে ক'লে, হে প্ৰভু, তুমিয়ে মোক নিৰ্মাণ কৰিলা, তুমিয়ে মোক প্ৰকট কৰিলা, কিন্তু কিয়? ভগৱান কৃষ্ণই ক'লে,
একো ভবা নাই, এনেই মোহিনীৰ ৰূপত 33 কোটি দেৱতা মোহিত হৈছিল, কিন্তু মই মোহিত হ'ব পৰা নাছিলোঁ। সেয়ে তেতিয়াৰে পৰা ময়ো ব্যাকুল আছিলোঁ, যাতে মোকো কোনোবাই মোহিত কৰক। সেয়ে মোহিনী মোহি লোৱা ৰূপ আজি প্ৰকট হ'ল। সেই কিশোৰীৰ নামেই হ'ল ৰাধাৰাণী, অৰ্থাৎ ৰাধা। কৃষ্ণৰ যি প্ৰতিবিম্বৰ কিশোৰী স্বৰূপ, সেয়া আত্মাৰ স্বৰূপ, আৰু প্ৰতিবিম্বৰ লগত আত্মাৰ প্ৰেম কৰিব পাৰি, কিন্তু বিয়া কৰিব নোৱাৰি। কিয়নো প্ৰতিবিম্ব আৰু আত্মা নিজৰ পৰা বেলেগ নহয়, ই নিজৰে স্বৰূপ। বিয়াৰ কাৰণে বেলেগ লাগে, নিজৰ প্ৰতিবিম্বৰ লগত নোৱাৰি। সেইকাৰণে কৃষ্ণ আৰু ৰাধা বেলেগ নহয়, একে প্ৰতিবিম্বৰ ৰূপ, আৰু কেতিয়াও বেলেগ হ'ব নোৱাৰে। সেইকাৰণে কৃষ্ণই ৰাধাক বিয়া কৰিব নোৱাৰিলে। ৰাধাৰে আন এটা ৰূপ হ'ল ৰুক্মিণী, অৰ্থাৎ লক্ষ্মী। সেইকাৰণে কৃষ্ণই ৰুক্মিণীৰ লগত বিয়া কৰাইছিল। ভগৱান কৃষ্ণই কিশোৰীক ক'লে, তুমি প্ৰেমৰ দেৱী, ব'লা পৃথিৱীলৈ সূৰ্য দেৱতাৰ অৱতাৰ বৃষভানুৰ ছোৱালী হৈ জনম লোৱা। তাৰ পাছত কৃষ্ণৰ অনুমতিত বৃষভানুৰ ছোৱালী ৰাধা হৈ অৱতাৰ ল'লে। এয়াই আছিল আজিৰ ৰাধাৰাণীৰ কাহিনী। যদি মোৰ কাহিনীটো ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই ফ্ৰেণ্ডছ।